মোৰ স্নেহৰ চাৱনি যিদৰে সৰল, অন্য হাতে সেই চাৱনিতেই ক্ষুব্ধ হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল। এই পাশাই হ'ব প্ৰতিশোধৰ অনন্য ভূষণ। হিংসুক দুৰ্যোধন, জ্ঞাতি হিংসা মজ্জাগত তোৰ। সুন্দৰ সুন্দৰ এই হিংসা বহ্নিত ঘৃতাহুতি দিব এই শকুনিয়ে। মোৰ লক্ষ্য আৰু উদ্দেশ্য প্ৰতিশোধ, প্ৰতিশোধ, কেৱল প্ৰতিশোধ। ইয়াৰ অন্তৰালত আছে পিতৃৰ আজ্ঞা পালন। কিয়নো পিতা স্বৰ্গ, পিতা ধৰ্ম, পিতা হি পৰমং তপঃ, পিতৰি পিতিমা পন্নে পিয়ন্তে সর্বদেবতা সর্বদেবতা। পিতৃদেব পাহৰা নাই অধম সন্তানে তোমাক দিয়া প্ৰতিশ্ৰুতিৰ কথা। প্ৰতিশোধৰ বিষ বাষ্প মন্থৰ গতিৰে প্ৰবাহিত কৰা হৈছে হস্তিনাৰ মাজত। দুৰ্যোধন, দুৰ্যোধন মোৰ স্নেহৰ ভাগিন। মদতিষ্ঠাতি জিভাগ্নে হৃদয়তে হালাহলম। ভাগিন ভাগিন বুলি মিঠা মাতেৰে যিদৰে দিছো তোমাকে স্নেহ সম্ভাষণ, সেইদৰে হৃদয়তে প্ৰবাহিত হৈছে মোৰ হলাহল বিষ। যিদিনা এই বিষ বাষ্প উৎকীৰ্ণ হ'ব, সেইদিনাই নিৰ্গত হ'ব প্ৰতিশোধৰ অগণি স্নেহ, ধৰ্ম, মমতাবিহীন এই শকুনি হ'ব পাৰেনে কাৰোবাৰ স্নেহৰ মাতুল? দুটি নয়নেৰে অশ্ৰু নিৰ্গত কৰি যেতিয়া পিতৃয়ে কৈছিল বোপা শকুনি, 59 ভাতৃৰ সৈতে যিদৰে অনাশাৰে প্ৰাণ বৰ্ষীভূত হ'ব আমাৰ, সেইদৰে আমাৰ বংশৰ প্ৰদীপ হৈ তুমিও সিহঁতক নিঃশেষ কৰিবা। আমাৰ জীৱন বৰ্ষীগত হ'লে হস্তিৰ দ্বাৰা পাশা নিৰ্মাণ কৰিবা। এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়ী। এই পাশাই হ'ব তোমাৰ সৰ্বত্ৰ বিজয়। সঁচা কথা, পিতৃৰ অস্থি বিনিৰ্মিত এই পাশাই হ'ব প্ৰতিশোধৰ অনন্য ভূষণ। এই প্ৰতিশোধৰ বহ্নি মোৰ অন্তৰতে প্ৰজ্বলিত। অথচ দুৰ্যোধন আৰু দুঃশাসনৰ দৃষ্টিত ক্ৰমে ক্ৰমে মই বৰ প্ৰিয়ভাজন হৈ পৰিছো। মোৰ স্নেহৰ চাৱনি যিদৰে সৰল, অন্য হাতে সেই চাৱনিতেই ক্ষুব্ধ হৈ আছে মহাদেৱৰ তৃতীয় নেত্ৰৰ প্ৰবাহিত অনল।
যেতিয়া এই অনল প্ৰজ্বলিত হ'ব, তেতিয়া দেখিবি দুৰ্যোধন, ইয়াৰ পৰিণাম হ'ব কিমান ভীষণ। বিয়পিছে বিষ বাষ্প হস্তিনাৰ মাজত। মূৰ্খ দুৰ্যোধন, কি বুজিবি তই শকুনিৰ চাতুৰ্য? আজি আনন্দ উৎসৱ প্ৰবাহিত হৈছে হস্তিনাৰ মাজত। সিহঁতে ভাবিছে জাহ গ'ল পঞ্চভটা যতুগৃহৰ মাজে। অসম্ভৱ, ধৰ্মাশ্ৰয়ী সত্যাশ্ৰয়ী পাণ্ডৱৰ সহায় শ্ৰীকৃষ্ণ। তেওঁলোকৰ অকালী মৃত্যু ই সপোনৰ অগোচৰেই শকুনিৰ বাবে। অৱশ্যে এই কাৰ্যৰ দ্বাৰা সাধিত হ'ল উদ্দেশ্য। এই শকুনি সৰ্পঃ ক্ৰূৰঃ খলঃ ক্ৰূৰঃ সৰ্পাৎ গুৰুতৰ খলঃ মন্ত্ৰসৌধি বসঃ সৰ্পঃ খলঃ কেন নিপাত্যতে। সৰ্প যিদৰে ভয়ংকৰ, খলসকল সৰ্পতকৈও বেছি ভয়ংকৰ। মন্ত্ৰ আৰু ঔষধেৰে সৰ্পক বশ কৰিব পাৰি, কিন্তু ফলস্বৰূপ এই শকুনিকে বশ কৰাটো কদাপিতো নহ'ব সম্ভৱ। ভীষণ অগণীৰ মায়াজাল ভেদ কৰি আহিব যেতিয়া শৰীৰে ধৰ্মৰ প্ৰতিভূ পাণ্ডু পুত্ৰগণ, তেতিয়া বুজিবি দুৰ্যোধন ধৰ্মৰ মহিমা প্ৰজ্বলিত হ'ব তেতিক্ষণে কোনো এক ভীষণ অগ্নি। সর্পঃ ক্রূরঃ খলঃ ক্রূরঃ সর্পাৎ গুরুতর খলঃ মন্ত্রসৌধি বসঃ সর্পঃ খলঃ কেন নিবার্যতে। ভাগিন, চিন্তা নকৰিবা, কাষত আছো তোমাৰ মাতুল শকুনি। ভাগিন, তোমাৰ বাবে এই শকুনি হৈ পৰিব পাৰে কঠোৰতকৈও কঠোৰ। ধ্বংস হ'ব পাণ্ডৱৰ গৌৰৱ, লুপ্ত হ'ব পাণ্ডৱৰ জীৱন সৌৰভ। শকুনি ৰুদ্ৰ দাবানলে জ্বলি উঠে ক্ষিপ্ৰতাৰে, কৰিম চক্ৰান্ত। চক্রান্ত করো বাবা। অনাদর অতিথি কর্তৃ সাজি আমি নিজের গৃহতেই বাল্যকালতেই হলাহল বিজ্ঞান করালো বিমক, নিক্ষেপ করিল জাহ্নবীর বুকুত, কিন্তু আশীর্বাদ পালে সেই জাহ্নবীর পৰা। সঁচা কথা মামা, ভাবিছিলো লুপ্ত হব ভীমৰ নাম ধৰণীৰ পৰা, কিন্তু চিন্তা নকৰিবা ভাগিন, এইবাৰ জ্বলাব লাগিব ভীষণ অগ্নি। এই অগ্নি প্ৰজ্বলিত কৰি তাত ঘৃতাহুতি প্ৰদান কৰিম। উত্তাল তৰংগৰ সৃষ্টি কৰিব, সেই তৰংগাৰিত শক্তিৰে পাণ্ডৱক দমন কৰিম। পঞ্চভাতা ভস্মীভূত হ'ব সেই জ্বলন্ত অগ্নি। কৰা মামা, কৰা পৰিকল্পনা। মাথো নিধন হ'ব লাগে সেই পঞ্চ পাণ্ডৱ। পাপৰ বোজা
পাপর বোঝা দিয়া তুমি মূল্য পড়াতে ভাগিন তথাপিও পাণ্ডব নিধন দুর্যোধনের একমাত্র প্রাণ জীবনের পাণ্ডব